বিশ্বজুৰি চলিছে চৰ্চা আৰু লগতে এখন বিশেষ পত্ৰ নাটোৰ দেশসমূহক উদ্দেশ্যি ট্ৰাম্পে দিয়া এখন পত্ৰক লৈ এই মুহূৰ্তত সৰ্বত্ৰে চৰ্চা চলিছে কেৱল ভাৰতেই নহয় এইবাৰ ট্ৰাম্পৰ টাৰ্গেটত চীন আৰু ৰাছিয়া নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাৰ অজুহাতত ভাৰতৰ ওপৰত যোৱা 2-3 মাহ ধৰি 50% শুল্ক আৰোপক লৈ যি ধৰণৰ হৈছৈ চলি আছে যাক লৈ ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক বিঘ্নিত হ'ল যাৰ পৰা ভাৰত আমেৰিকাৰ পৰা বহু দূৰত গুচি আহিল এটা বৃহৎ ব্যৱধান এটা বৃহৎ ফাঁট মেলিলে যি ফাঁটক কেন্দ্ৰ কৰি চীন আৰু ভাৰতৰ মাজৰ সম্পৰ্ক আকৌ এবাৰ গঢ় লৈ উঠিল নানান হেঁচা নানান সমালোচনা নানান কটাক্ষ আৰু তাৰ পিছত ট্ৰাম্পে যেন ভাৰতৰ সৈতে কিছু এই মুহূৰ্তত নৰম স্থিতি গ্ৰহণ কৰিছে আৰু সেই নৰম স্থিতি গ্ৰহণ কৰাৰ সমান্তৰালকৈ এবাৰ চীন আৰু ৰাছিয়াৰ বিৰুদ্ধে এক কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ ট্ৰাম্পে আগবাঢ়িছে ট্ৰাম্পে ইতিমধ্যে নাটোৰ দেশসমূহক নাটোৰ সদস্য দেশসমূহক বিশেষভাৱে এখন পত্ৰ লিখি নিৰ্দেশ দিছে একে সময়তে চীন আৰু ৰাছিয়াৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি ট্ৰাম্পে চীনৰ ওপৰত 50ৰ পৰা 100% শুল্ক আৰোপৰ হুংকাৰ দিছে একেদৰে ৰাছিয়াৰ ওপৰত সম্পূৰ্ণ 100% শুল্ক আৰোপৰ হুংকাৰ হকিয়নি প্ৰদান কৰিছে সম্পূৰ্ণ নিষেধাজ্ঞা ৰাছিয়াৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰাৰ বাবে এই মুহূৰ্তত তৎপৰতা বৃদ্ধি কৰিছে ট্ৰাম্পে ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধখনৰ অন্ত পেলাবলৈ ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধখনৰ অন্ত পেলাবলৈ ট্ৰাম্পে যি ধৰণৰ কুচকাৱাজ কৰি আহিছে যি ধৰণৰ মধ্যস্থতাকাৰী ভূমিকা পালন কৰি আহিছে প্ৰতিটো খোজতে ট্ৰাম্প ব্যৰ্থ হৈছে সময়ে সময়ে ট্ৰাম্পে পুটিনক ভাবুকি দিছে সময়ে সময়ে ট্ৰাম্পে জেলেনস্কিক ভাবুকি দিছে আকৌ এবাৰ পুটিনৰ বিৰুদ্ধে খুচ্চাৰ হৈ পৰিছে ট্ৰাম্প আমি পুনৰ জনাইছো এই ৰাছিয়াৰ পৰাই ভাৰতে কম মূল্যত তেল ক্ৰয় কৰাৰ বাবে আৰু একেদৰে ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই আক্ৰমণ চলাই থকাৰ বাবে ভাৰতক জগৰীয়া কৰি ট্ৰাম্পে ভাৰতৰ ওপৰত 50% শুল্ক জাপি দিছিল আৰু যিয়ে নেকি ৰাছিয়া চীন আৰু ভাৰতৰ মাজৰ সম্পৰ্ক অধিক উন্নত কৰিলে পূৰ্বতকৈ আৰু অধিক উন্নত হ'ল ৰাছিয়া আৰু ভাৰতৰ সম্পৰ্ক একেদৰে চীনৰ সৈতে যি 5 বছৰ গলৱান কাণ্ডৰ পিছত 5 বছৰ ধৰি চীনৰ সৈতে সকলো সম্পৰ্ক বিচ্ছিন্ন হৈ আছিল ভাৰতৰ সেই সম্পৰ্ক আকৌ এবাৰ জোৰা লাগিল আৰু তাতেই ক্ষুণ্ণ হৈ এই মুহূৰ্তত মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকী কিছু স্থিতি সলনি কৰিছে বা মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীক যেনেদৰে আমেৰিকাৰে বিশেষজ্ঞসকলে সমালোচনা কৰিছে যে ভাৰতৰ সৈতে সম্পৰ্ক বিঘ্নিত কৰাটো আমেৰিকাৰ ভৱিষ্যত অতি ভয়ংকৰ কৰি তুলিব পাৰে আমেৰিকাৰ ভৱিষ্যত সুখকৰ নহব পাৰে আৰু যাৰ বাবে সময় থাকোতেই ভাৰতৰ সৈতে সম্পৰ্ক আকৌ স্থাপন কৰিবলৈ বিশেষজ্ঞসকলে অৰ্থনৈতিক বিশেষজ্ঞসকলে মাৰ্কিন বিশেষজ্ঞসকলে ট্ৰাম্পক বাৰে বাৰে হকিয়াই দিছিল আৰু এনে প্ৰবল হেঁচা প্ৰবল চাপ প্ৰবল সমালোচনা আৰু তাৰ পিছত যেন এক প্ৰকাৰ ট্ৰাম্প চৰকাৰ নৰম হৈ পৰে ভাৰতৰ প্ৰতি আৰু ভাৰতৰ সৈতে আলোচনাৰ জৰিয়তে মতভেদ দূৰ কৰিবলৈ সাজু হোৱাৰ কথা উল্লেখ কৰিছে ট্ৰাম্পে বা মতভেদ দূৰ কৰিবলৈ ট্ৰাম্প চৰকাৰে ইতিমধ্যে মনস্থ কৰিছে তাৰ ইংগিতো ইতিমধ্যে প্ৰদান কৰিছে ভাৰতে আমেৰিকাৰ শুল্ক আৰু সমালোচনালৈ ভয় নকৰি ৰাছিয়াৰ পৰা আৰু অধিক খাৰুৱা তেল ক্ৰয় কৰাৰ বাবে যি স্থিতি প্ৰকাশ কৰিছে আমেৰিকাৰ সমালোচনালৈ আমেৰিকাৰ ভাবুকিলৈ তিল মানু কেৰেপ নকৰাকৈ ৰাছিয়াৰ পৰা পূৰ্বতকৈও আৰু অধিক তেল ক্ৰয় কৰাৰ বাবে ভাৰত আৰু ৰাছিয়াৰ মাজত নতুন সম্পৰ্ক গঢ় লৈ উঠিছে নতুন চুক্তি হৈছে আৰু তেনে সময়তেই চীন ৰাছিয়াৰ সৈতে ভাৰতে সম্পৰ্ক ঘনিষ্ঠ কৰি তোলে ট্ৰাম্পৰ ৰঙা চকুলৈ ভয় নকৰি আৰু তাৰ পিছতে ট্ৰাম্প চৰকাৰে ভাৰতৰ প্ৰতি নৰম স্থিতি গ্ৰহণ কৰিবলৈ বাধ্য হয় আৰু সেয়েহে এইবাৰ ট্ৰাম্পে নতুন শত্ৰু হিচাপে চীন আৰু ৰাছিয়াক টাৰ্গেট কৰিছে আৰু নতুন শত্ৰু হিচাপে চীন আৰু ৰাছিয়াক টাৰ্গেট কৰি 100% শুল্ক আৰোপৰ কথা ট্ৰুথ ছ'চিয়েলৰ এটা পোষ্টত ইতিমধ্যে প্ৰকাশ কৰিছে চীন আৰু ৰাছিয়াক কঠোৰ সমালোচনা কৰি সেই পোষ্টত লগতে নাটোৰ দেশবোৰক আহ্বান জনায় যে চীন আৰু ৰাছিয়াৰ ওপৰত কঠোৰ শুল্ক আৰোপ কৰিবলৈ তেওঁ নাটোৰ দেশবোৰক আহ্বান জনাইছে যাতে ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰে যিসমূহ নাটোৰ দেশ এতিয়াও ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি আছে সেই দেশসমূহক পুনৰ তেওঁ আহ্বান জনাইছে যাতে ৰাছিয়াৰ পৰা
এই দেশবোৰে তেল ক্ৰয় নকৰে লগতে চীনৰ বিৰুদ্ধে 50ৰ পৰা 100% শুল্ক আৰোপৰ কথাও ঘোষণা কৰিলে ট্ৰাম্পে সেই বিশেষ পোষ্টত আমি ইতিমধ্যে উল্লেখ কৰিছো এখন পত্ৰ নাটোৰ সদস্য দেশসমূহলৈ এই পত্ৰখন প্ৰেৰণ কৰি ৰাছিয়াৰ ওপৰত সৰ্বাধিক নিষেধাজ্ঞা আৰোপ কৰিবলৈ তেওঁ আহ্বান জনাইছে নাটোৰ দেশসমূহক যদি নাটোৰ দেশসমূহে একমতত উপনীত হয় তেতিয়াহলে এই বিষয়টো কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত মাৰ্কিন প্ৰশাসন আগবাঢ়িব বুলিও ট্ৰাম্পে ঘোষণা কৰিছে নাটোৰ সদস্য ৰাষ্ট্ৰ আৰু সমগ্ৰ বিশ্বকে সম্বোধন কৰি সেই পত্ৰখন তেওঁ লিখিছে য'ত সেই মুকলি পত্ৰত ট্ৰাম্পে ঘোষণা কৰে ৰাছিয়াৰ ওপৰত বৃহৎ নিষেধাজ্ঞা আৰোপ কৰিবলৈ তেওঁ সম্পূৰ্ণৰূপে সাজু যেতিয়াই নাটোৰ সকলো দেশ সহমতত উপনীত হ'ব তেতিয়াই এই কাম কাৰ্যকৰী কৰা হ'ব নাটোৰ সকলো দেশে ৰাছিয়াৰ তেল ক্ৰয় কৰা বন্ধ কৰি দিলে গুৰুতৰ পৰিণতিৰ সন্মুখীন হ'ব লাগিব পুটিনক এনেদৰে হকিয়াই দিছে যদি নাটোৰ দেশসমূহে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰি দিয়ে তেতিয়াহলে এক গুৰুতৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব পুটিনৰ দেশ ৰাছিয়া আৰু চীনে ৰাছিয়াক এই যুদ্ধখনত ইউক্ৰেইনৰ ওপৰত চলাই থকা যুদ্ধখনত চীনেও ৰাছিয়াক সহায় কৰা বুলি পুনৰ চীনৰ বিৰুদ্ধে খৰব হৈ পৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প যি অভিযোগ ভাৰতৰ বিৰুদ্ধে আজি অতদিনীয়া আনি আছে যে মোদীৰ বাবে যুদ্ধৰ অৱসান ঘটনায় মোদীয়ে যুদ্ধত সহায় কৰি আহিছে খাৰুৱা তেল ক্ৰয় কৰি ৰাছিয়াক সহায় কৰি আছে ইউক্ৰেইনৰ ওপৰত চলাই থকা যুদ্ধখনত ৰাছিয়াক ভাৰতে সহায় কৰাৰ সেই অভিযোগৰ সমান্তৰালকৈ এইবাৰ নতুন শত্ৰু হিচাপে চীনক গণ্য কৰি চীনৰ বিৰুদ্ধে সেই একেখিনি অভিযোগ উত্থাপন কৰি চীনৰ ওপৰতো 50ৰ পৰা 100% শুল্ক আৰোপৰ এই মুহূৰ্তত হুংকাৰ প্ৰদান কৰিছে লগতে নাটোৰ দেশক আহ্বান জনাইছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে মুঠৰ ওপৰত ডোনাল্ড ট্ৰাম্পে এটাৰ পিছত আনটো এনেধৰণৰ মন্তব্যই সমগ্ৰ দেশ তুলপাৰ লগাই আছে যি সময়ত ভাৰতৰ সৈতে সম্পৰ্ক বিঘ্নিত কৰি তুলিলে ট্ৰাম্পে আৰু যাক লৈ নেকি সমগ্ৰ মাৰ্কিন যুক্তৰাষ্ট্ৰই শংকিত হৈ পৰিল যে যি সময়ত চীনৰ আগ্ৰাসন ৰোধ কৰিবৰ বাবে ভাৰতৰ লগত আমেৰিকাই এটা সুসম্পৰ্ক অতি কৌশলগতভাৱে এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰাখিব লাগিছিল তেনে সময়ত তাকে নকৰি চীনৰ আগ্ৰাসনৰ দুৱাৰ খুলি দি ভাৰতৰ সৈতে শত্ৰুতাপন্ন এটা সম্পৰ্ক গঢ়ি তুলিলে তাক লৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সকলো নাগৰিক বিশেষকৈ ইতিমধ্যে আমি উল্লেখ কৰিছো যিসকল অৰ্থনৈতিক বিশ্লেষক আছে মাৰ্কিন বিশ্লেষক আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্ববিদ্যালয়সমূহৰ সেই সকল বিশেষজ্ঞ অধ্যাপকসকলেও আনকি এই বিষয়টোক লৈ ট্ৰাম্পক সমালোচনা কৰিছে আনহে নালাগে ৰিপাব্লিকান দলৰ একাংশ সতীৰ্থ একাংশ সাংসদেও ট্ৰাম্পৰ সেই নীতিক তীব্ৰ সমালোচনা কৰে যে চীনৰ আগ্ৰাসন প্ৰশান্ত মহাসাগৰত চীনৰ আগ্ৰাসন ৰোধ কৰিবলৈ হলে ভাৰতৰ সৈতে আমেৰিকাই এটা কৌশলগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰাখিবই লাগিব গতিকে এনে প্ৰবল হেঁচাৰ মূৰত অৱশেষত ভাৰতৰ প্ৰতি যেন এক প্ৰকাৰ নৰম স্থিতি গ্ৰহণ কৰিছে ট্ৰাম্পে এটা বুজাপৰাৰ মাধ্যমেৰে এই বিষয়টো আলোচনা কৰাৰ ক্ষেত্ৰত মনস্থ কৰিছে ট্ৰাম্প প্ৰশাসনে কিন্তু তাৰ সমান্তৰাল হৈ আকৌ এবাৰ সৰব হৈ উঠিছে চীনৰ বিৰুদ্ধে আকৌ এবাৰ সৰব হৈ উঠিছে ৰাছিয়াৰ বিৰুদ্ধে 100% শুল্ক আৰোপৰ হুংকাৰ প্ৰদানেৰে ট্ৰুথ ছ'চিয়েলত ট্ৰাম্পৰ পোষ্ট আৰু সমগ্ৰ বিশ্ব আৰু নাটোৰ দেশসমূহক উদ্দেশ্যি লিখা এখন মুকলি পত্ৰই এই মুহূৰ্তত সৰ্বত্ৰে ব্যাপক চৰ্চা লাভ কৰিছে আমি জনাই যাম এই সন্দৰ্ভত প্ৰতিটো আপডেট পৰৱৰ্তী সময়ছোৱাত এই মুহূৰ্তত ডিজিটেল লাইভৰ পৰা বিদায় লম নমস্কাৰ